আজি ৰাতিপুৱাৰ ভয়ংকৰ খবৰ আহি পৰিছে আমাৰ হাতত বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছে আপোনালোকৰ বাবে আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ফাৰ্ষ্ট নিউজ 24 যদিহে চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰৈ বিনালেক লৈ কেবিনেট বৈঠকত ডাঙৰ সিদ্ধান্ত সংবাদমেলত জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ অন্তত এই সিদ্ধান্তসমূহ সংবাদ মাধ্যমৰ আগত সদৰি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেট বৈঠকৰ অন্তত এই সিদ্ধান্তসমূহ সংবাদ মাধ্যমৰ আগত সদৰি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ অন্তিম ছবি ৰৈ বিনালেক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেটত কি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল আজিৰ কেবিনেটত প্ৰথমটো কেবিনেটত ঘোষণা কৰিছে সিদ্ধান্ত গ্ৰহণ কৰিছে বান প্ৰতিৰোধৰ বাবে এছিয়ান ডেভেলপমেণ্ট বেংকৰ আৰ্থিক সাহায্যৰ 2205 কোটি টকাৰ বিভিন্ন প্ৰকল্প হাতত লোৱাৰ প্ৰস্তাৱত অনুমোদন 2205 কোটি টকাৰে অসমত 76 কিলোমিটাৰ বান প্ৰতিৰোধৰ বাবে কাম কৰা হ'ব 33 কিলোমিটাৰ মথাউৰি নিৰ্মাণ হ'ব 17.72 কিলোমিটাৰ প্ৰ'চিলটেশ্যনৰ কাম কৰা হ'ব দ্বিতীয়টো সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ গাঁও অঞ্চলত জনজাতীয় লোকক 50 বিঘালে বসুন্ধৰা আঁচনিৰ অধীনত মাটি প্ৰদান কৰা হয় সেই সুবিধা মৰাণ আৰু মটক সম্প্ৰদায়ৰ লোকলৈ আগবঢ়োৱা হ'ব তৃতীয়টো সিদ্ধান্ত গ্ৰহণ কৰা হয় ডিষ্ট্ৰিক্ট পুলিচ একাউণ্টেবিলিটি কমিশ্যন পুনৰ গঠনৰ সিদ্ধান্ত লয় যাতে ডিষ্ট্ৰিক্ট পুলিচ একাউণ্টেবিলিটিৰ কমিশ্যনসমূহ সক্ৰিয় কৰিব পাৰে চতুৰ্থটো সিদ্ধান্ত হৈছে ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন ৰুল সংশোধন কৰা হয় ভিডিপিৰ বয়স আগতে 25ৰ পৰা 50 বছৰলৈ আছিল এই ৰুল সংশোধন হোৱাৰ পিছত ভিডিপিৰ উৰ্ধ্বতম বয়স 25ৰ পৰা 40 বছৰ হ'ব প্ৰয়োজন অনুসৰি নতুনকৈ ভিডিপিসমূহ গঠন কৰাৰ বাবে অধিকাৰ পোৱা যাব পঞ্চমটো হৈছে যোৰহাটত নিৰ্মাণ হৈ থকা লাচিত মৈদান মেমৰিয়েল বাবে সম্পূৰ্ণ পুঁজি 249 কোটি টকা হিচাপে ধাৰ্য কৰা হয় এয়া হ'ব চূড়ান্ত পুঁজি ষষ্ঠটো হৈছে বিটিচিৰ চিএম বা চিফ আৰু বিটিচিৰ ডেপুটি চিফক কেবিনেট মন্ত্ৰীৰ মৰ্যাদা প্ৰদান কৰা হ'ব পূৰ্বে কেৱল মুৰব্বীকহে এই সুবিধা প্ৰদান কৰা হৈছিল বিটিচিৰ কাৰ্যবাহী সদস্যসকলে বিটিচিৰ ভিতৰত ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা লাভ কৰিব সপ্তমটো হৈছে এইবাৰ 2068খন ৰাস কমিটিক 25,000 টকাকৈ এককালীন সাহায্য প্ৰদানৰ সিদ্ধান্তত কেবিনেটে মঞ্জুৰি প্ৰদান কৰে মাজুলীৰ 57খন ৰাস কমিটিক 50,000 টকাকৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৰাজ্যৰ বাকী ৰাস কমিটিয়ে 25,000 টকাকৈ এককালীন সাহায্য লাভ কৰিব অষ্টমটো সিদ্ধান্ত গ্ৰহণ কৰে 5 তাৰিখৰ দিনটোত ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ মৃত্যু দিৱস উদযাপন কৰা হ'ব প্ৰতিখন জিলাৰ সদৰত 5,000ৰো অধিক লোকক সমবেত হৈ মানুহৰ বাবে গীতটো পৰিৱেশন কৰিব ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে সামাজিক সমন্বয় নেতৃত্বত মৃত্যু দিৱস পালন কৰিব নৱমটো হৈছে অসমত কোনো চিনেমাৰ আমোদ কৰ নাই ভাৰত চৰকাৰে চিনেমাৰ টিকটৰ বিনিময়ত এটা জিএছটি সংগ্ৰহ কৰে 100 টকাতকৈ ওপৰৰ টিকটত 18% আৰু 100 টকাতকৈ কম টিকটত 5% জিএছটি লয় এয়া সংগ্ৰহ কৰে কেন্দ্ৰীয় চৰকাৰে এমাহৰ পিছত ৰাজ্যত আধা ঘূৰাই দিয়ে ৰৈ বিনালে যিখিনি জিএছটি ৰাজ্য চৰকাৰলৈ ঘূৰি আহিব আমি সেই টকাখিনি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিয়া হ'ব ইপিনে ৰাস কমিটিসমূহৰ বাবে ভাল খবৰ আহি পৰিছে ৰাজ্য চৰকাৰে প্ৰদান কৰিব এককালীন সাহায্য কিমান টকাকৈ দিয়া হ'ব সাহায্য ৰাস কমিটিসমূহলৈ ভাল খবৰ ৰাজ্য চৰকাৰে প্ৰতিখন ৰাস কমিটিৰ আগবঢ়াব এককালীন আৰ্থিক সাহায্য ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা এই সিদ্ধান্ত কথা সদৰি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ 2068খন ৰাস কমিটিক 25,000 টকাকৈ এককালীন সাহায্য প্ৰদানৰ সিদ্ধান্ত কেবিনেটে মঞ্জুৰি প্ৰদান কৰে মাজুলীৰ 57খন ৰাস কমিটিক 50,000 টকাকৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেটত ৰাজ্যৰ বাকী ৰাস কমিটিয়ে 25,000 টকাকৈ এককালীন সাহায্য লাভ কৰিব ইপিনে অসম চৰকাৰৰ চাকৰিয়ালৰ বাবে ডাঙৰ খবৰ আহি পৰিছে দৰমহা আয়োগক লৈ ডাঙৰ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ অসমত শীঘ্ৰে গঠন কৰা হ'ব দৰমহা আয়োগ মুখ্য সচিবক দৰমহা আয়োগ গঠনৰ প্ৰস্তুতিৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলত এই কথাকে নিজেই জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলত মুখ্যমন্ত্ৰীয়ে কয় ৰাজ্যৰ কৰ্মচাৰীসকলে আয়োগ গঠনৰ বাবে পৰামৰ্শ দিব পাৰিব অহা 15 দিনৰ ভিতৰত মুখ্য সচিবক পৰামৰ্শ দিব পাৰিব দৰমহা আয়োগ গঠনৰ পিছতে কোনো পৰামৰ্শ বা দাবী গ্ৰহণ কৰা নহ'ব এতিয়াৰ পৰা দৰমহা আয়োগৰ সিদ্ধান্ত চূড়ান্ত সিদ্ধান্ত হ'ব
এইপিনে দৰমহা আয়োগৰ ওপৰত মুখ্যমন্ত্ৰীৰ কোনো এক্সকেয়াৰ নাথাকিব। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে দৰমহা আয়োগ গঠনৰ জাননী দিছে। কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা দিনৰ পৰাই অসমত দৰমহা আয়োগ কাৰ্যকৰী কৰাৰ চেষ্টা কৰিম বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। এইপিনে জুবিন ক্ষেত্ৰ নিৰ্মাণ কমিটিৰ দ্বিতীয়খন বৈঠক সম্পন্ন। বৈঠকৰ অন্তত জুবিন ক্ষেত্ৰ সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গে কৰিলে ডাঙৰ মন্তব্য। বুধবাৰে আবেলি সম্পন্ন হয় জুবিন ক্ষেত্ৰ নিৰ্মাণ কমিটিৰ দ্বিতীয়খন বৈঠক। কলাক্ষেত্ৰৰ মিটিং হলত অনুষ্ঠিত হয় বৈঠকখন। বৈঠকত উপস্থিত থাকে মহানায়ক জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ সহ সকলো সদস্য। বৈঠকৰ অন্তত গৰিমা গাৰ্গে প্ৰথমে ভূমিখিনি ঠিক কৰি ল'ব লাগিব। এই পৰ্যন্ত ভূমি কিমান আমি গম পোৱা নাই। জুবিন ক্ষেত্ৰত কি কি থাকিব তাৰ ওপৰত শ্যামন্তক গৌতমে এটা প্ৰেজেণ্টেশ্যন দিছে। গৰিমাই লগতে শীঘ্ৰেই কমিটিখন জুবিন ক্ষেত্ৰ পৰ্যবেক্ষণ কৰিব বুলি সদৰি কৰে। তেওঁ লগতে কয় জুবিন ক্ষেত্ৰত মদ্যপান, পকেটমাৰ এনেবোৰ কাৰ্য হ'ব নালাগে। পুণ্যভূমিত এনেবোৰ হ'ব নালাগে।